নীতা, তোৰ কামবোৰ কৰি হ'ল নাই বাৰু? সেই নহয়, তই পাকঘৰত সোমাবিগে, চাহ এটা বনাই সিহঁতক দিবি খাবলৈ। মই এইফালে আমাৰ যে কঁঠালজোপা নাই জানো, পকা কঁঠাল আছে নেকি চাওঁগে, আছে যদি পাৰি আনিব লাগিব। ইহঁতে খাবও বিচাৰিব পাৰে নহয়, এনেও টাউনততো কঁঠাল গছ ইমানকৈ নাই, সেইকাৰণে খাবলৈ মন কৰিবও পাৰে। সেইটো কাৰণে মই যাওঁ, গৈ পিনে কঁঠাল এটা লৈ আহোঁগৈ। তই ইহঁতক চাহ এটা বনাই খোৱাবি আৰু দেই। মই কঁঠালৰ কথা ভাবিছিলোঁ বাৰু, কিন্তু এইকেইদিন আকৌ ইমান ৰ'দ দিছে, গৰমত কঁঠাল খালে আকৌ যদি কাৰোবাৰ ঘামুচি চামুচি হৈ যায়, সেইকাৰণে মই মনতে পেলোৱা নাছিলোঁ। আজি বাৰু বতৰটো ভালেই কৰিছে। মা, তুমি নহ'লে পাকঘৰলৈ যোৱা, চাহ এটা বনাই তুমি সিহঁতক খাবলৈ দিয়া। সিমান টাইম মই গৈ পিনে কঁঠাল এটা লৈ আহিব পাৰিম। তুমি নালাগে নেকি যাবলৈ? অৱশ্যে ওপৰত থাকিলে ময়ো পাৰিব নোৱাৰিম নহয়। তুমি পাৰিবা জানো মা? ওপৰত আছে নহয় কঁঠালবোৰ। হ'ব, তই আকৌ সেই কঁঠাল পাৰিবলৈ যাব নালাগে, মই পাৰিম নহয়। কঁঠালবোৰ ওপৰত থাকিলেও আকৌ কোনটো পকিছে নাই পকা তই ভালকৈ জানিবি জানো? সেইকাৰণে নালাগে দে। এইফালে আকৌ তোৰ লগৰবোৰো আছে, মই ইয়াত থাকিলে আকৌ তই গুচি গ'লে সিহঁতেও বেয়া পাব পাৰে ন, সেইকাৰণে তই থাক। চাহ এটা বনাই সিহঁতক খাবলৈ দে। মই গৈ পিনে এই পটকেনে হ'ব আৰু, বেছি দেৰি নালাগে নহয়, কঁঠালজোপা ওচৰতে আছে ন। গৈ পিনে চাওঁগৈ আৰু পকিছেনে নাই পকা এটামান পালে আৰু সেইটোকে লৈ আহিম। চবেই এফুটা হ'লেও খাব পাৰিব নহয়, তাত সিহঁতে খাবলৈ নাপায়। মই যাওঁ দেই। সেইটো হয় বাৰু, মই গুচি গ'লে আকৌ সিহঁতে বেয়াই পাব নহয়, মই ক'ত গ'লো বিচাৰি ফুৰিব। হ'ব মা, তুমি যা, মই সিহঁতক চাহ বনাই দি দিম বাৰু। কালি পিঠা বনাই থোৱাটো আছেই ন, আৰু ইহঁতে এতিয়া ৰাতিপুৱাতে ইমান একো নাখাব পাৰে। হ'ব যোৱা, তুমি সোনকালে লৈ আহিবা দেই। পকা কঁঠাল মুঠতে আনিবা আৰু, ইহঁতক মই কৈয়ে দিম তুমি কঁঠাল আনিবলৈ গৈছা বুলি, খাই ভাল পাব ইহঁতে। হ'ব যোৱা। তোমালোক উঠিলা? সেই নিতাক মই চাহ এটা বনাবলৈ কৈছোঁ, তোমালোকে চাহ এটা খাই ল'বা দেই। মই এই ওচৰতে কঁঠাল গছ এজোপা আছে মানে, তাৰ পৰা সেই পকা কঁঠাল পকিছে নেকি চাওঁগে, চাই মেলি পকা কঁঠাল পাওঁ যদি লৈ আহোঁগে। তোমালোকে খাব পাৰিবা আকৌ। ইয়ালৈ আহিছা, এটা কঁঠাল এটা খুৱাই নপঠিয়ালে বেয়া লাগিব নহয় মনটো। তোমালোকৰ তাত কঁঠাল পাবলৈও টান চাগে, ইমানকৈ আকৌ চহৰবোৰত কঁঠাল গছ নাথাকে নহয়। আমাৰ গাঁৱতনো ঢেৰ কঁঠাল গছ, সেইকাৰণে ভাবিছোঁ আহিছা যেতিয়া কঁঠাল এটা খুৱাই পঠিয়াওঁ বুলি। এইখিনি ৰ'দো দি আছিলে, আজি বাৰু অকণমান বতৰটো ভাল কৰিছে। হয় নেকি খুৰী? আপুনি কঁঠাল আনিবলৈ যায়? খাবা দেই। ঠিকেইতো, আকৌ আমাৰ কঁঠাল খাবলৈ তেনেকৈ নাপাওঁৱে তাত, আকৌ কেতিয়াবা সেই কিনি পিনে খোৱা হয় আৰু। সেই নহয় খুৰী, আপুনি যাব নালাগে নেকি? কঁঠালজোপা আমি দেখাটো দেখিছোঁ বাৰু। এটা কাম কৰোঁ, আমি দুটাই গৈ পিনে কঁঠাল পাৰি আনোগৈ। পকা কঁঠাল চাবলৈ জানিম নহয়, আপুনি আকৌ যাব নালাগে দিয়ক, এনেই কষ্ট কৰি। আমি খাম যেতিয়া আনি ল'ব পাৰিম, আমিয়ে যাওঁ, আপুনি থাকক, নালাগে। পাৰিবা জানো তোমালোকে? এই তোমালোকৰ আকৌ পঠিয়াবলৈও বেয়া লাগে নহয়। তোমালোকে যাওঁ বুলি ক'লেও এতিয়া আমাৰ ঘৰত আলহী আহিছা আকৌ, এতিয়া আলহী আকৌ কামত লগাবলৈও বেয়া লাগে নহয়। নালাগে তোমালোকে আনিবলৈ, ময়ে আনোগৈ। তোমালোকে যোৱা, চাহ খাই ল'বা, তিনিটাই বনাইছেই চাগে চাহ। যোৱা, গৈ পিনে চাহ খাই লোৱা। মই সিমান সময় আহি পামহি, বেছি সময় নালাগে নহয়। ইমান ওপৰতো নাই বাৰু কঁঠালকেইটা, পাৰিব পাৰিম। তোমালোকে চাহ খোৱাগে। নাই খুৰী, আমি পাৰিম। কিয় নোৱাৰিম নো? আহিয়ে চাহ খাম একেবাৰে। এতিয়া আপুনি যাওক, আপুনি বেলেগ কিবা কাম চুজি কৰি লওঁগে, আকৌ কঁঠাল পাৰিবলৈ যাব নালাগে। আমি দুটাই পাৰি যাম। টিকু, ব'ল আমিয়ে যাওঁ। খুৰীক আকৌ এনেই কষ্টখন দি নাথাকো পাই, আমি চাব জানিম নহয়। খুৰী আপুনি যাওক, আমি লৈ আহিমগে। ব'ল টিকু, আমি যাওঁ। বা, ইয়াত কেইবাটাও কঁঠাল লাগি আছে দেই। অৱশ্যে ইমান ওপৰত নাই কঁঠালকেইটা। পিছে মই যে পাৰিব নোৱাৰো দেই, তয়ে যা চাগে কোনটো পকিছে, পকা কঁঠাল আছে নাই ভালকে চাগে। থাকিব লাগে অৱশ্যে, এতিয়াতো পকিছে ন। তই যা, চাই পিনে কোনোবা এটা পাৰি ল। হাততে লৈ যাব লাগিব আৰু, মোনা এটাও লৈ আহিবলৈ হ'ব দে। মোনানো কেলে লাগিছে, হাততে লৈ যাম আকৌ। কঁঠালটোহে এটাহে বস্তু নিব লাগে, আৰু ইমান ডাঙৰো দেখা নাই, সৰু সৰুৱে আছে কঁঠালবোৰ। হ'ব দে, তই ইয়াতে ৰৈ থাক তেতিয়াহ'লে, মই চাই লওঁ পকিছেনে নাই পকা। পকা নহ'লেও এটামান লৈ যাম আৰু, বুঢ়া হৈছে তো, থৈ দিলে মানে পকি যাব। তই ইয়াতে ৰৈ থাক দেই। কঁঠাল খাবি নাই? মই আকৌ হেৰি কঁঠাল কথা পাহৰি গৈছিলোঁ, মানে মনত আছিলে। এইকেইদিন আকৌ ইমান গৰম পৰি আছে যে, সেইকাৰণে তহঁতকো একো কোৱা নাই আকৌ। আমাৰ ঘৰৰ ওচৰ সিফালে এজোপা কঁঠাল গছ আছে তো, মায়ে কঁঠাল এটা পাওঁগে বুলি কৈছে এতিয়া। মই আকৌ গৰম কাৰণে এইকেইদিন কোৱা নাই। আজি বাৰু বতৰো ঠিকেই কৰিছে, খাব পাৰিবি। গৰমত আকৌ কঁঠাল খাই দিলে ঘামুচি চামুচি হ'ব পাৰে ন, সেইকাৰণে মই কোৱা নাছিলোঁ আকৌ। এতিয়া আনিব গৈছে, আনিলে মানে খাবি তহঁতে দেই। আকৌ গুটি ওলাব যে, গুটিখিনি তহঁতক ভাজি পিনে দিম। তহঁতে তাত এনেই খাবলৈ নাপাওঁ চাগে ইমানকৈ ন, বজাৰৰ পৰা কিনি কঁঠাল। নাই নিতা, মই যে এই গৰমত কঁঠাল খাবলৈ নাই আৰু। বতৰটো আজি ঠিক কৰিলে কি হ'ব, কিন্তু ছিজনটোতো গৰমেই হয় ন। ইমান গৰমত কঁঠাল খালে যে ঘামুচি যদি ওলাই যায়, খজুতি আকৌ থাকিব নোৱাৰিম। নাই পাই, মই যে নাখাওঁ। কঁঠাল গুটিকেইটা খাব পাৰি বাৰু, সেইকেইটা খালে একো নাই, কিন্তু কঁঠালৰ ফুটা নাখাওঁ দেই। যদি তই খালে খাবি, মই কিন্তু খাবলৈ নাই দেই। আমাৰ তাত নাপায় বাৰু ইমানকৈ, কেতিয়াবা খাব মন গ'লে বজাৰৰ পৰাই কিনি লৈ যোৱা হয়। তাকো গুটিহে কিনা হয় আকৌ, কঁঠালৰ ফুট তেনেকৈ নাখাওঁৱে। তাত ইমানকৈ গছবোৰো নাই ন। তহঁতৰ গাঁৱত ভাল আৰু, কঁঠাল গুটি খাওঁ বুলি ক'লে একদম মানে ফুটিয়াই পিনে সেই গুটিবোৰ দিয়ে শুকুৱাব পাৰোঁ ধুনীয়াকৈ। আমাৰ তাত নাই কাৰণে কিনি আনি খোৱা হয় আৰু, কিন্তু কঁঠালৰ ফুট মই নাখাওঁ পাই, ভয় লাগে মোৰ। কি যে আৰু পিহু, ইমান ভয় লাগে তোৰ কঁঠাল খাবলৈ? এফুটামান খালে মানে একো নহয় ন। মইতো খাওঁ, কিন্তু তেনেকৈ মানে বেছিকৈ খোৱা নহয় বাৰু। আমাৰ আকৌ দেউতাই কেতিয়াবা গাঁৱলৈ গ'লে লৈ আহি যায় তাহাঁতৰ ঘৰৰ পৰা।
বা মাহীহঁতৰ ঘৰলৈ মানে গ'লে মানে লৈ অহা হয় তেনেকৈ খাওঁ বেছিকৈ মই মালপোৱা বনাই খাওঁ আকৌ কঁঠালৰ মালপোৱা খাই বহুত ভাল লাগে তোক বনাই খুৱাম আৰু এদিনকৈ মই তই ইভাগে নাখালেও মালপোৱা হিচাপে খালে মানে একো নহয় আৰু অৱশ্যে ইমানো একো নহয় বেছিকৈ খালেহে তোৰ ঘামচি উঠিবলৈ চবৰে ঘামচি নুঠে দে ইমান ভয় কৰিব নালাগে খাই চাবি আকৌ নিতা ঘৰলৈ আহিছ বুলিহে নহ'লে আৰু ক'ত তেনেকৈ খাবলৈ পাবি ধুনীয়াকৈ ইয়াত খাম আকৌ নিতা বনাবি নহ'লে তই কঁঠালৰ মালপোৱা বনাই বনাই খাই থকাই হয় অকল কঁঠাল বুলিয়ে নহয় পকা কলবোৰ ইমানকৈ থাকে আমাৰ বাৰীত আকৌ কলগছ ধেৰ আছে যে গোটেই কলবোৰ পকি পকি কিছুমানতে পৰি থাকে গমেই নাপাওঁ সেই তেনেকৈ থাকিলে মানে আমি কল পিঠা বনাই খাওঁ মানে মালপোৱা নহ'লে কঁঠালৰো তেনেকৈ খোৱা হয় আৰু কঁঠাল বেছিকৈ বাৰু খোৱা নহয় আমাৰ গুটিবোৰহে খোৱা হয় আকৌ কিমাননো খাম ঘৰতে আছে ন আমনি লাগি যায় পিহু তোক বাৰু মই মালপোৱা বনাই খুৱাম তই ইভাগে নাখালেও দেই বাৰু আহিলে নাজানো মা এই টিকু আৰু ৰাতিপুৱাকো দেখা নাই ক'ত গ'ল বা অঁ সিহঁতকেইটা নাই নেকি ৰাতিপুৱাতে শুই উঠিনো ক'লৈ গ'ল মৰ্ণিং ৱাক কৰিবলৈ গৈছে চাগে এনেও ৰাতিপুৱা সময়ত আকৌ মৰ্ণিং ৱাক কৰিবলৈ গৈ ভাল লাগে নহয় পথাৰৰ ফালে সেইফালে সিহঁতি যাবও পাৰে নিতা ব'ল আমি চাহ খাই লওঁগৈ সিহঁতে যেতিয়াহে আহিব আৰু আহিলে মানে খাই ল'ব চাহ খাবলৈ মাতিবলৈ আহিছিলোঁ আকৌ পাহৰিয়ে গৈছিলোঁ ব'ল আগে চাহ খাই ল'বিগৈ সিহঁতে আহিলে মানে সিহঁতক পিছত আকৌ বনাই দিম টিকু একেলগত দুটা পাৰি ল'লি ভালেই হ'ল দে দুইটা পকিয়ে আছিলে মই কিন্তু ইমানকৈ নাখাওঁ নেকি আকৌ গৰমত বেছিকৈ খাই দিলে ঘামচি ওলাই গ'লে খজুতিত থাকিব নোৱাৰিম ন বেছি নাখাওঁ আৰু অলপে খাব লাগিব কিন্তু কঁঠালৰ গুটিটো খাবলৈহে বেছি ভাল লাগে নিতাক ক'ব লাগিব কঁঠাল গুটি ভাজি দিবলৈ চাহৰ লগত খাই বৰ ভাল লাগে ন কঁঠাল গুটি ব'ল ব'ল এতিয়া ল তই পাৰিবলৈ আহিম বুলি কৈছিলি এতিয়া তই বুকি লৈ যাব লাগিব মই কিন্তু উঠাব নোৱাৰোঁ দেই হ'ব তইতো কোনো কামৰ নহয় দেই কঁঠালো মোকে পৰালি আৰু এতিয়া মই বুকি লৈ যাব লাগিব মানে হ'ব দে ময়ে লৈ যাওঁ ব'ল এতিয়া দুটা কঁঠাল পালা নেকি ভালেই হ'ল পকি আছিলে যদি লৈ আহিলা নহ'লে সেই গছতে পকি পিনে একেবাৰে তলত হৈ পৰিলে হয় তেতিয়া একোৱে কামত নিদিলে হয় হৈ গ'লে আকৌ গুটিবোৰো বেয়া হৈ যায় যে তলত পৰিলে মানে ভালেই কৰিলা মই আকৌ ভাবিছোঁ পাৰিছানে নোৱাৰিছা বুলি ব'লা এতিয়া সেই বাহিৰতে সেনেকৈ গুচাই পিনে হেৰি কৰিব লাগে নহ'লে আঠাবোৰ ওলাব যে অকণমান বাহিৰতে থৈ দিয়া আৰু প্ৰথমতে চাহ খাই লোৱা তাৰপিছতে খাবা খালী পেটত খাব নালাগে অঁ খুৰী আমি হাত মুখ কেইটা ধুই লওঁগৈ তাৰপিছত চাহ তাহ খাই পিনে কঁঠাল খাব লাগিব বেছিও নাখাওঁ বাৰু কঁঠালৰ গুটিটো খাইহে বেছি ভাল পাওঁ কঁঠালৰ বুটবোৰ খালে আকৌ গৰমত ঘামচি ওলাই যাব যে সেইকাৰণে বেছিকৈ নাখাওঁ গুটিখিনিকে উলিয়াই পেলাব পাৰিব আপুনি মই অথনিৰ পৰা তোমাক বিচাৰি ফুৰিছোঁ ক'ত আছিলানো আৰু টিকু ৰাজীৱকো দেখা নাই ইহঁতকেইটা ৰাতিপুৱাতে ক'ত গ'ল জানো মৰ্ণিং ৱাক কৰিব গৈছে নে কিয়ে জানো মই সিহঁতৰ কাৰণে চাহ বনাইছিলোঁ পিছত এতিয়া চুলি পিহুৱতো ৰৈ আছিলে নহয় সেইকাৰণে সিহঁতক চাহ দি দিলোঁ টিকু আৰু ৰাজীৱ আহিলে মানে সিহঁতক বনাই দিব লাগিব আকৌ তুমি কঁঠাল পালা নাই পকা কঁঠাল মইচোন ঘৰতে আছিলোঁ কাম এটা কৰি আছিলোঁ আকৌ পাছফালে তই নেদেখিলি নেকি পিহুহঁতক হেৰি চাহ দি দিলি ভালেই কৰিলি ৰাজীৱ আৰু টিকুকনো তই ক'ত দেখি পাবি মই কঁঠাল আনিব যাওঁ বুলি কোৱা দেখি টিকুৱে ক'লে সিয়ে বোলে আনেগৈ সিহঁত দুটাই গৈ পিনে কঁঠাল আনিব পাৰিব বোলে মোক নালাগে বুলি ক'লে আকৌ সেইকাৰণে মই নগ'লোৱে সিহঁত দুটাই গৈ কঁঠাল পাৰি আনিলেগৈ দুটা কঁঠাল আনিছে দুটা পকি আছিলে বোলে এতিয়া ভৰি হাত ধুবলৈ কৈছে তই সিহঁতক চাহ দি দিবি দেই কি মা টিকু আৰু ৰাজীৱ তাৰমানে মৰ্ণিং ৱাক কৰিবলৈ যোৱা নাছিলে কঁঠাল পাৰিবলৈহে গৈছিলে সিহঁতেও যে মই তাকে ভাবিছোঁ ক'লে গ'ল বুলি পিহু আৰু জুলিয়েও কৈছে আকৌ সিহঁতে সেই মৰ্ণিং ৱাক কৰিব গ'ল নেকি বুলি অঁ সিহঁতে আনিলেগৈ তাৰমানে দুটা আনিছে ন ভালেই হ'ব কঁঠাল গুটিও এইখিনিমান ওলাব তেতিয়াহ'লে পিহুহঁতেও আকৌ বেছিকৈ কঁঠাল নাখাওঁ বুলি কৈছে নহয় গুটিহে খাব বোলে আৰু মই মালপোৱা বনাই দিম বুলি কৈছোঁ পিহুৱে ভয়তে নাখায় আকৌ গৰমত ঘামচি ওলালে আকৌ খজুতি থাকিব নোৱাৰিম বুলি মই নালাগে বুলি কৈছিলোঁ কিন্তু নুশুনিলে বোলে খুৰী আপুনি কষ্ট কৰিব নালাগে আমি নিজে পাৰিব পাৰিম দেখিছোঁ নহয় মানে সেই জোৰ কৰি আৰু গুচি গ'ল মই নোৱাৰোঁ ইমানকৈ কি ক'ম যাওঁ বুলি কৈছে এতিয়া যাবলৈ দিলোঁ বাৰু কঁঠালকেইটা মই বাহিৰতে থৈ আহিছোঁ তই প্ৰথমতে সিহঁতক চাহ দি ল চাহ খাই ল খালী পেটত আকৌ খাব নালাগে চাহ খাই মেলি লওঁ তাৰপিছত গোটেইখিনিয়ে হেৰি মিলি পিনে হেৰি কৰিবি আৰু গুচাই মেলি খাবি মই সেইবোৰ কৰি নাথাকোঁগৈ দেই তই কৰি মেলি দিবি সিহঁতক উলিয়াই দিবি পিহু তহঁতে পিছে এটা কথা গম পাওঁ নে নাপাওঁ কঁঠালকেইটা মই ভাবিছিলোঁ মায়ে পাৰিবলৈ গৈছে বুলি মায়ে অনা নাই নহয় আমাৰ টিকু আৰু ৰাজীৱেহে পাৰি আনিছে দুটা কঁঠাল অঁ সেইকাৰণে ৰাতিপুৱাতে দেখি পোৱা নাছিলোঁ মই আকৌ ভাবিলোঁ মৰ্ণিং ৱাক কৰিব গৈছে বুলি কঁঠাল পাৰিবলৈহে গৈছিলে নিতা মোক খালি বেছিকৈ নিদিবি দেই তই যে কেনেকৈ কৰিছ হেৰি নহয় গোটেই আঠা লাগিব এতিয়া ইমান আঠা ওলাইছে নাই আঠা আছে বাৰু মই সেই মিঠাতেল ঘঁহি লৈছোঁ নহয় মিঠাতেল ঘঁহি ল'লে মানে আঠাটো কমকৈ লাগে আকৌ পটকিনে নালাগে তহঁতক চবকে প্লেটৰ মানে একেখনতে দি দিছোঁ আৰু দেই কোনে কিমান খাওঁ ইয়াৰ পৰাই খাবি তাৰপিছত যিখিনি থাকিব মই গোটেই উলিয়াই পেলাম বাকীখিনি মই মালপোৱা বনাই দিম তহঁতে খাবলৈ গধূলিকৈ চাহৰ লগত খাব পাৰিবি এতিয়া বাৰু কঁঠালকে খাই তেনেকৈ টিকু ৰাজীৱ লোৱা খোৱাহি মই আকৌ সেই বেলেগে ভাগ কৰি দি নাথাকোঁ আৰু হাততো গোটেই আঠা লাগিব যে তেলীয়া হৈ আছে সেইকাৰণে একেখনতে উলিয়াই দিছোঁ ইয়াৰ পৰাই খোৱা আৰু কোনে কিমান খোৱা হ'ব নিতা তুমি প্ৰথমতে গোটেইখিনি উলিয়াই লোৱাচোন
গোটেইখিনি উলিয়াই লোৱাৰ পিছতে আমি চবেই খাম আকৌ অকলে অকলে আকৌ তুমি উলিয়াই থাকিবা আমি খাই থাকিম ভাল নালাগে নহয় প্ৰথমতে কৰি লোৱা তাৰপিছত ধুনীয়াকৈ গোটেইখিনি বহি পিনে খাব লাগিব